Hello students, আজি মই তোমালোকৰ ক্লাছ 8ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 5 যাৰ নাম ইউজেছ অফ ডাটা এই চেপ্টাৰটোৰ ইন্ট্ৰডাকশন ভিডিঅ' এইটো আমি বনাই আছো চোৱা তো এই ভিডিঅ'টোত এই ক্লাছটোত বা ভিডিঅ'টোত যিয়ে কোৱা আমি কি শিকিম এই যে চেপ্টাৰটো যে আছে এই চেপ্টাৰটোৰ আটাইবোৰ ইম্পৰ্টেন্ট টপিকৰ বিষয়ে আমি শিকিম যেনে ইয়াত আমি পঢ়িবলৈ পাম যে পিক্টোগ্ৰাফ কি হয় টেলিমাৰ্ক কি হয় বাৰ গ্ৰাফ কি হয় এই আটাইবোৰ বস্তুৰ বিষয়ে আমি ইয়াত শিকিম তো সেই কাৰণে প্লিজ এই ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা একেবাৰে অন্তলৈ চাবা তো বলা আমি দেৰি নকৰি ক্লাছটো আৰম্ভ কৰো তো চোৱা এই ক্লাছটো হল আমাৰ কোনটো চেপ্টাৰৰ এজ উই নো এটো হল আমাৰ ইউজেছ অফ ডাটা অৰ্থাৎ তথ্যৰ ব্যৱহাৰ নামৰ চেপ্টাৰৰ তথ্যৰ ব্যৱহাৰ আমি এনেকুৱা এটা চেপ্টাৰ আমি কোড পাইছিলো কোৱাচোন আমি ক্লাছ 7 তো পাইছো আৰু আমি ক্লাছ 6 তো পাইছো তো অস্পিন একাডেমি তোমালোকে এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই দেন প্লিজ সাবস্ক্ৰাইব কৰি দিয়া হয়নে তোমালোকে বহুতে চোৱা মই চাও তাত দেখা যায় যে কিমান পাৰ্সেন্টেজ সাবস্ক্ৰাইব কৰে আৰু কিমান নকৰে এখত মাত্ৰ 30 জনেও মোৰ চেনেলটো সাবস্ক্ৰাইব নকৰে তো ইউ নো দিস ইজ সো স্যাড সেইকাৰণে মই ভিডিও নবনাও ইমান চোৱাচোন তো বলা এতিয়া আমি আৰম্ভ কৰো যে ইন্ট্ৰডাকশন টু ডাটা মানে ডাটাৰ হৈতে কি পৰিচয় ডাটা মানে কি হয় ডাটাক আমি অসমীয়া কি বুলি কও তথ্য ডাটাক আমি অসমীয়াত কি বুলি কও তথ্য ডাটা মিন্স ইনফরমেশন কালেক্টেড ইন এ ভেরিয়াস ফর্ম অর্থাৎ ডাটা মানে হল কোনো এটা বস্তুৰ ইনফরমেশন তাৰ বিষয়ে কেনেকে কম মই তোমাক ইনফরমেশন মানে বুজি পাইছা না নাই তাৰ বিষয়ে তথ্য তাৰ বিষয়ৰ তথ্য কোনো এটা বস্তুৰ বিষয়ৰ তথ্য যাক আমি সজাইখিনি লিখিলে এটো কি হ'ব এটা ডাটা হৈ যাব মানে নহয় মই আগত বহুত উদাহৰণ দিম তোমালোকে চাবা ইট মে বি অৰ্গানাইজড এটো কি হ'ব পাৰে অৰ্গানাইজড হ'ব পাৰে সিস্টেমেটিক অৰ আনঅৰ্গানাইজড বা ৰেন্ডমও হ'ব পাৰে এটো চোৱা তাৰ পিছত টু আন্ডাৰষ্টেণ্ড data better we need to organize and represent it properly আমি তথ্যক ভালদৰে জানিবলৈ ইয়াক আমি কি কৰিব লাগিব সুন্দৰভাৱে আমি সজাব লাগিব অৰ্গানাইজ কৰিব লাগিব আৰু ইহঁতক আমি ৰিপ্ৰেজেন্ট কৰিব লাগিব প্ৰপাৰলি সুন্দৰকৈ আমি কি কৰিব লাগিব ৰিপ্ৰেজেন্ট কৰিব লাগিব data can be represented in various visual form like graphs and chart আমি ডাটা কেনেকৈ আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো যেনে গ্ৰাফ বা এটো কি হ'ব পাৰে লেখ আৰু চাৰ্ট হয়নে তেনেকুৱা আমি চাৰ্টটো বনাব পাৰিম গ্ৰাফটো আমি বনাব পাৰিম তো ইয়াৰ যেটো আমাৰ প্ৰথমটো টপিক আছে এটো হল আমাৰ টেলিমাৰ্কক আমি অসমীয়াত কি বুলি কও কোৱাচোন দাগ চিহ্ন টেলিমাৰ্ক মানে কি হয় ষ্টুডেন্টস ওকে তো সোৱা টেলিমাৰ্কস আৰ কুইকলি telemark are a quick way to recording frequencies using vertical lines মানে so telemark হল telemarkক আমি কি বুলি কও অসমীয়া দাগ চিহ্ন হল কোনো এটা বস্তুৰ হিসাব লোৱাৰ আটাইতকৈ কি সাধাৰণ উপায় every fifth tally is drawn as a diagonal line across the first four okay for example so মই কৈ দিও টেলিমাৰ্ক কি হয় ষ্টুডেন্টস বহুত ইজি মই কৈ দিও তোমালোকক সোৱা এবাৰ টেলিমাৰ্ক মানে হল যেনে এটা মই এনেকে বনাইছো ন এটো হল 1 এটো কি বুজাইছে বা 1 এ কি বুজাব সোৱা মই এনেকে বুজাই দিও তোমালোকক 1 এ বুজাব এটো এটা টেলিমাৰ্ক 2 মানে হল এনেকে তুমি ডায়াগোনাল লাইন পুরা স্ট্রেট কৰি ডায়াগোনাল লাইন এনেকে দি দিবা দুটা আৰু 3 মানে কি হৈ যাব আমি এবোৰ জানো ক্লাস 6 তে পাই আছো ফিৰ বি মই এবাৰ কৈ দিও তোমালোকক আৰু 4 মানে হৈ গল 4টা 4 মানে কি 4টা কিন্তু 5 মানে কেনেকৈ হ'ব জানা 5 মানে হৈ যাব 1 2 3 4 আৰু তাক তুমি এনেকে কাটি দিবা ঠিক আছে সিম্পল আৰু 6 মানে কি হ'ব তেন্তে 6 মানে হৈ যাব আমাৰ 1 2 3 4 4টা দিলা আৰু এটা কাটি দিলা 5টা হৈ গল আৰু ইফালে এটা দি দিলা যেনে এতিয়া ক'ব যে স্যাৰ তেন্তে 10 কিমান হ'ব 10 মানে হ'ব 5টা 4টা দি এটা কাটি দিলা 5টা হৈ গল আকৌ 4টা দি এটা কাটি দিলা 5টা হৈ গল এতিয়া যদি তোমাক কয় যে 32 মানে কি হ'ব বা 16 17 মানে কি হ'ব মই ইমান ডাঙৰটো নিলিখো 17 মানে সো এনেকে 5টা বনাবা আকৌ 5টা বনোৱা আকৌ 5টা বনোৱা তুমি 15টা হৈ গল আৰু ইফালে দুটা দিলা 17 হৈ গল এইটোকে কি কয় জানা টেলিমাৰ্ক ওকে এইটোকে কি কয় টেলিমাৰ্ক বা এইটোক তুমি এনেকে কাটি দি ডাইৰেক্ট ইটো 1 লিখিলো হ'ব এতিয়া আৰু নহয় এটো হৈ গল কিমান 5 সিম্পল বহুতেই
সহজ হয়নে নহয় কোৱা হয় এতিয়া চাবা যে ক'বা যে স্যাৰ এটোতো আমি বুজি পালো টেলিমাৰ্কটো বুজি পালো কাৰণ আমি আগতো পাই আহিছিলো 6তো পাই আহিছিলো এটো তোমালোকে ক্লাস 6তো পাই আহিছা ক্লাস 6তো পাইছা তোমালোকে তো এতিয়া আমি চাম পিক্টোগ্ৰাফ বা ইয়াক আমি কি বুলি কম সচিত্ৰ লেখ ইয়াক আমি কি বুলি কও সচিত্ৰ লেখ সচিত্ৰ লেখ পিক্টোগ্ৰাফ সো পিক তোমালোকে কোৱাচোন মোৰ পিক এটা উঠাই দিয়াচোন এনেকে কোৱা নাই কোৱা পিক মানে হল পিকচাৰ গ্ৰাফ এটা গ্ৰাফ মানে কি লেখ অৰ্থাৎ ফটোৰ মানে চিত্ৰৰ সহায়ত যেটো গ্ৰাফ বনোৱা হয় হেতুক আমি কি কও সচিত্ৰ গ্ৰাফ জানে এ পিক্টোগ্ৰাফ ইউজেস পিকচাৰ অর সিম্বল টু ৰিপ্ৰেজেন্ট ডাটা এটা পিক্টোগ্ৰাফে বা সচিত্ৰগ্ৰাফে কি কৰে কোনো এটা বস্তুৰ ডাটা বা তথ্য উলাবলৈ কি কৰে তথ্য বুজাবলৈ তাৰ ফটো ব্যৱহাৰ কৰে তাৰ পিকচাৰ তাৰ চিত্ৰ ব্যৱহাৰ কৰে one symbol represent a certain number of items এটা symbol কি কৰে represent কৰে a certain number of items easy way to understand and visual attractive এটো কি হয় বহুতই ইজি হয় আন্ডারস্ট্যান্ড কৰিবলৈ হয় না নহয় যেনে এক্সাম্পল এটা আপেলে কি বুজাইছে ইয়াত পাঁচটা আপেল বুজাইছে মানে এটা আপেলৰ ছবিয়ে সদায় কেইটা ইয়াত সদায় নহয় তুমি বেলেগ বনাব পাৰিবা যেনে চোৱা এটা আপেলৰ ছবিয়ে ইয়াত পাঁচটা আপেল ৰিপ্ৰেজেন্ট কৰে তেন্তে তিনটা আপেলৰ ছবিয়ে কেইটা আপেল ৰিপ্ৰেজেন্ট কৰিব কোৱাচোন ইয়াত এটো 15টা আপেল ৰিপ্ৰেজেন্ট কৰিব মানে নহয় কেইটা আপেল ৰিপ্ৰেজেন্ট কৰিব 15টা আপেল ৰিপ্ৰেজেন্ট কৰিব এটো হল আমাৰ কি পিক্টোগ্ৰাফ আমি এবোৰ সোৱা এবোৰ উদাহৰণ তোমালোকে পাবা ইয়াত চোৱাচোন মই দেখুৱাই দিও মই তোমালোকক দেখুৱাই দিম ইয়াত এবোৰ উদাহৰণ পাবাই তোমালোকে তাত কিতাবত দিয়া আছে প্ৰথমটো পেজতে আমাৰ দিয়া আছে এই বস্তুবোৰ পিক্টোগ্ৰাফৰ মই চাইলো এটো সব প্ৰথমটো পেজতে দিয়া আছে এটো পিক্টোগ্ৰাফ যেনে চোৱাচোন ইয়াত এটো পিক্টোগ্ৰাফৰ কথা কৈছে যেনে মানডে ইয়াত কি কৈছে in this graph data are represented in usually using symbols okay let us observe the following example following is the list of number of books sold in first 4 days of 1 week in a bookshop eta কিতাবৰ দোকানত এটা কিতাবৰ দোকানত সপ্তাহটোৰ প্ৰথম 4টা দিনত বিক্ৰী হোৱা কিতাবৰ সংখ্যা আমাক দিয়া আছে যেনে চোৱা ইয়াত কি কৈছে যে এটা কিতাবৰ চিহ্নই বুজাইছে 5টা কিতাপ তেন্তে এটো এটা কিতাপ মানে 5টা তেন্তে মানডে কিমানটা বিক্ৰী হৈছে এনে চিহ্ন কেইটা দিয়া আছে আমাক 5টা কিতাবৰ তেন্তে 5 5 গুণ কিমান হৈ যাব 5 * 5 কিমান হৈ যাব 25 হনে নহয় এনেকে ইয়াত কেইটা বুজাইছে 6টা তেন্তে ইয়াত কিমান হৈ যাব 5 * 6 কিমান হৈ যাব 5 * 6 হৈ যাব 30 ইয়াত কেইটা বুজাইছে 3টা 5 * 3 কিমান হৈ যাব 15 ইয়াত কেইটা বুজাইছে ইয়াতো 3টা বুজাইছে সো সিম্পল তেনেকৈ 5 * 3 কিমান হৈ যাব 5 * 3 ইয়াতো কিমান হৈ যাব 15 হৈ যাব আই হোপ তোমালোকে এটো বুজি পাইছা হয়নে এটো নবুজাৰ অবলা একোই নাই তেনে নবুজাৰ সোৱা যদি নাই বহুতেই ধুনিয়া এতিয়া আমি চাইলো বহুত সুন্দৰকে সোৱা এতিয়া আমি চাম আমি এতিয়া বুজি পালো যে টেলিমাৰ্ক বুজি পালো আই হোপ তোমালোকে বুজি পাইছা যদি বুজি পাইছা এটা লাইক কৰি দিয়া প্লিজ আৰু এতিয়াও চেনেলটো সাবস্ক্ৰাইব নকৰিলে প্লিজ সাবস্ক্ৰাইব কৰি দিয়া তোমালোকে আমাৰ ওয়েবসাইটটো ভিজিট কৰি আটাইবোৰ ইনফৰমেশন তাত পাই যাবা যেনে সোৱা তাত তোমালোকে যি কোনো বস্তুৰ সলিউশন পাবা এইবোৰ পিডিএফ তোমালোকে পাই যাবা আৰু তোমালোকে যদি আমাৰ লাইভ ক্লাসটো জয়েন কৰা তেন্তে এইটো নম্বৰত মোক কল কৰিবা লাইভ ক্লাসত আমি টিউশনৰ নিচিনা পঢ়াও একেবাৰে কম দামত সোৱা এক মাহৰ টিউশন ফিত আমি গোটেই বছৰটো পঢ়াও তাত নোটস দিম আমি তাত এমসিকিউ টেস্ট সিরিজ হ'ব 2000 প্লাস এমসিকিউজ আছে তাত তুমি যি কোনো ধৰণৰ নোটস পাবা ওয়ার্কশিটস এন্ড মাইন্ড ম্যাপস এভরিথিং তোমালোকে পাই যাবা তাত সোৱা এতিয়া আমি চাও স্টুডেন্টস এতিয়া আমি চাম বাৰ গ্ৰাফৰ বিষয়ে ঠিক আছে তো এতিয়া আমি চাম বাৰ গ্ৰাফৰ বিষয়ে বাৰ গ্ৰাফ মানে কি হয় সোৱা বাৰ গ্ৰাফ মানে হল দণ্ডলেখ bar graph to তোমালোকে আগতেও পাই আহিছে a bar graph represent data using rectangular bar okay bar graphs are equal width and space equally okay bar graph কি কৰে ডাটা বুজাবলৈ একোটা কি কৰে rectangular bars যেনে এনেকৈ rectangular bar ব্যৱহাৰ কৰে আয়তাকাৰৰ কি কৰে দণ্ড ব্যৱহাৰ কৰে আৰু
এই দণ্ডবোৰৰ সদায় কি থাকে ইকুৱেল উইথ মানে প্ৰস্থবোৰ কি থাকে সদায় ইকুৱেল থাকে প্ৰস্থ ধৰা এনেকৈ আমি বনালোঁ এনেকৈ এটা বনালোঁ আকৌ এনেকৈ বনালোঁ এটা সৰু দিলোঁ এনেকৈ চোৱা ইয়াত এইটো যিমান শকত এইটো ইমান শকত হ'ব এইটো ইমান হ'ব মোৰ ইয়াত হ'বলৈ হোৱা নাই এইটোতো হোৱাই নাই আৰু ইয়াত যিমান জেগা আছে ইয়াতো তিমান জেগা থাকিব লাগিব তেনেকুৱা বস্তু গৈছে ইয়াত অ'কে আৰু হাইট অৰ লেন্থ অফ ইচ বাৰ shows the value or frequency মানে প্ৰতিটো বাৰ বা দণ্ড বাৰ মানে কি এই বাৰ মানে কি দণ্ড প্ৰতিটো দণ্ড তাৰ প্ৰতিটো দণ্ডৰ হাইটে কি বুজায় উচ্চতাই কি বুজায় সেই বস্তুটোৰ মান বুজায় ঠিক আছে বাৰ can be vertically or horizontally বাৰ can be কি vertical or horizontal বাৰ কি হ'ব পাৰে vertical হ'ব পাৰে বা horizontal হ'ব পাৰে used to compare quantities easily আৰু এইটো ব্যৱহাৰ কৰা হয় কোৱান্টিটিবোৰ বুজাবলৈ যিকোনো বস্তুৰ কোৱান্টিটি বুজাবলৈ যেনে চোৱা আমি ইয়াত দেখুৱাই দিওঁ তোমালোকক একেবাৰে শেষত চোৱাচোন আমাৰ ইয়াত দিয়া আছে এইটো হ'ল এটা বাৰ গ্ৰাফ চোৱা এইটো এটা কি বাৰ গ্ৰাফ আমি শিকিম বাৰ গ্ৰাফ আমি কেনেকৈ বনাওঁ এই আটাইবোৰ বস্তু আমি ইয়াত শিকিম যেনে চোৱা আমাক ইয়াত এটা ডাটা দিয়া আছে ওকে এই ডাটাটো আমাক দিয়া আছে কি দিয়া আছে ইয়াত কৈছে যে এটা চন য'ত নাম্বাৰ অফ ষ্টুডেণ্ট 2014ত নাম্বাৰ অফ ষ্টুডেণ্ট কিমান 250 2015ত ইমান 2016 2018 আমাক দিয়া আছে এতিয়া চাবা এইটো আমি বাৰ গ্ৰাফত কি কৰিব লাগিব ৰিপ্ৰেজেণ্ট কৰিব লাগিব বাট হাউ উই কেন ৰিপ্ৰেজেণ্ট ইট চোৱা প্ৰথমে আমি চাম যে ইয়াত হায়েষ্ট ভেলিউটো কিমান হায়েষ্ট ভেলিউটো হৈ গ'ল আমাৰ ইয়াত হায়েষ্ট ভেলিউটো হৈ গ'ল 450 আৰু লোৱেষ্ট ভেলিউটো কিমান আছে আমাৰ 250 লোৱেষ্ট ভেলিউটো হৈ গ'ল আমাৰ 250 তেন্তে ইয়াত আমি কি কৰিম জানা যেনে 50-50 আছেনে নাই তেন্তে আমি প্ৰতি ঘৰক আমি 50 ধৰিম চাওক তোমালোকে এই বস্তুবোৰ আগতে পাই আহিছা মই সেইকাৰণে একেবাৰে বেছিক যোৱা নাই একেবাৰে বেছিক গ'লে আৰু লম্বা হৈ যাব ভিডিঅ' বুজি পাইছানে মই একেবাৰে বেছিক সেইকাৰণে যোৱা নাই চোৱা তো ইয়াত তোমালোকে চাবা যে লোৱেষ্ট কি আছে আৰু হায়েষ্ট কি আছে এতিয়া যদি আমি প্ৰতিটো ঘৰক চোৱা প্ৰতিটো ঘৰক যদি মই এক লওঁ তেন্তে ইফালে কিমানটা ঘৰ লিখিব লাগিব কোৱাচোন 500লৈকে লিখিব লাগিব তো ইমান লিখিলে আমাৰ হ'বনে কোৱাচোন নাই তো সেইকাৰণে মই কি ল'ম প্ৰতিটো ঘৰক মই এনেকৈ ভগাই দিম যে একক মানে বা এক ইউনিট মানে আমি লৈ ল'ম 500 তেন্তে ইফালে 2 ইউনিট মানে হৈ যাব 1000 500 নহয় 50 2 ইউনিট মানে হৈ যাব 100 তিনিটা ইউনিট মানে 150 এনেকুৱা হৈ যাব হয়নে ওকে তো চোৱা ইফালে আমি কি দিলোঁ নাম্বাৰ অফ ইফালে দিলোঁ আমি ইয়েৰ মানে নহয় ইফালে দিলোঁ আমি কি ইয়েৰ ওকে আৰু এইটো যে আমাৰ এটা আছে চোৱা ভাৰ্টিকেল যিটো লাইন ইয়াত আমি দি দিম তাৰ ভেলিউবোৰ এতিয়া চোৱা ইয়াত যে আমাৰ দিছোঁ আমি কি নাম্বাৰ অফ ষ্টুডেণ্ট ঠিক আছে চ' তোমালোকে ইয়াতো দিব পাৰা ইয়াতো বস্তুবোৰ দিব পাৰা এই বাৰবোৰ এইটো লাইনতো হৰাইজেণ্টেলতো দিব পাৰা বা ভাৰ্টিকেলতো দিব পাৰা ঠিক আছে ইয়াতো আমাৰ এতিয়া হৰাইজেণ্টেল লাইনত দিয়া আছে তোমালোকে ভাৰ্টিকেলত দিলে অসুবিধা নহয় ওকে তো এতিয়া আমি চাওঁ ষ্টুডেণ্টছ তো আমি প্ৰতিটো ঘৰক কি লৈছোঁ কোৱাচোন 50কে তেন্তে ইফালে হৈ গ'ল 0ৰ পৰা 50 100 150 200 250 300 350 400 450 এতিয়া ক'ব ছাৰ ইয়াতো আছিলে 450 অকল হয়নে নহয় বাট আমি অকণ বেছি লৈ ল'ম একটা ইউনিট আমি কি কৰিম বেছি লৈ ল'ম তেতিয়া মানে আমাৰ বেছি ভাল হ'ব এটা ইউনিট কি কৰিম বেছি ল'ম এতিয়া চোৱা প্ৰথমে কি আছে আমি সেইটো চাওঁ প্ৰথমে চাওঁ আমি 2014ত কিমান আছিলে আমাৰ 250 ষ্টুডেণ্ট তো 2014ত 250 ষ্টুডেণ্ট আছে তেন্তে আমি 250 লৈকে যাম প্ৰতিটো যে ঘৰ বনাম আমি 250 লৈকে বনালোঁ চোৱাচোন বনালে নাই ইফালে বনাইছোঁ এতিয়া মইতো জাষ্ট তোমালোকক ইয়াত বুজাই দি আছোঁ আৰু বাকী অনুশীলনীটো মই আটাইবোৰ কৰাই দিম তো তোমালোকে এইবোৰ ভালকৈ চোৱা এবাৰ হয়নে ওকে এতিয়া চাওঁ আমি ষ্টুডেণ্ট ইয়াত আমি দিলোঁ কি 250 বনাই দিলোঁ হয়নে ওকে 250 এতিয়া চাবা আমাৰ পইণ্ট আৰু তাৰপিছতো আমাৰ কিমান আছে তাৰপিছতো আছে 330 তো ইয়াততো এটা ঘৰ 50হে আছিলে এতিয়া 30 আমি কেনেকৈ বনাম হয়নে নহয় চ' 30টো ক'ত হ'ব পাৰে কোৱাচোন ইয়াত তুমি 5টা ঘৰ বনাব মনে 1 2 3 4 5টা 1 2 3 4 5টা হ'লে নাই তেন্তে এইটো হ'ব 3 এনেকুৱা হ'বনে নাই কোৱা মানে এইটো হ'ব 310 320 330 এইটো 330 হৈ গ'ল এনেকৈ আমি বনাই দিম 330 ওকে 330 হৈ গ'ল তাৰপিছতো আমি চাওঁ কিমান আছে 300 তো 300টো চিম্পল ইফালে তুমি
এনেকৈ ইয়াতকৈ বহাই যোৱা কিমান বহাই যাবা 300 লৈকে বহাবা এনেকৈ চোৱা এনেকৈ বহাই দিবা তাৰপিছত কি আছে আৰু আমি এনেকৈ মানে বনাব লাগিব এইটো নহয় ষ্টুডেণ্টছ এইটো তো আমি এনেকৈ বনাব লাগিব আটাইবোৰ এইটো হ'ল কি আমাৰ বাৰ গ্ৰাফ মই একেবাৰে চিম্পলকৈ কৈ আছোঁ তোমালোকক এইটো জাষ্ট ইন্ট্ৰডাকশ্যন হয় তো প্ৰথমে তোমালোকে পৰিচয় হৈ লোৱা এই আটাইবোৰ বস্তুৰ সৈতে হয়নে তো এতিয়া আমি চাওঁ আমাৰ বাৰ গ্ৰাফ গ'ল এতিয়া আমি চাম কি হিষ্টগ্ৰাম ওকে এতিয়া হিষ্টগ্ৰাম মানে কি স্তম্ভলেখ হিষ্টগ্ৰাম মানে কি চ' বাৰ গ্ৰাফত আমি আৰু দুই ধৰণৰ বস্তু পাওঁ এটা হ'ল দ্বৈত বাৰ গ্ৰাফ এতিয়া চ' ক'ব যে ছাৰ দ্বৈত বাৰ গ্ৰাফনো কি হয় আকৌ দ্বৈত বাৰ গ্ৰাফ মানে হয় ষ্টুডেণ্টছ এনেকুৱা বাৰ গ্ৰাফ য'ত নেকি দুটা বা ডাবল বাৰ গ্ৰাফ বুলি কওঁ আমি যাক ডাবল সেইটো মানে দুটা হয় তোমালোকে কিতাপতো আছে আৰু আমি এনেকুৱা ছল্ভো কৰিম ডাবল বাৰ গ্ৰাফ এইটো মানে হিষ্টগ্ৰাম নহয় আকৌ মই এনেই কৈ আছোঁ মইতো মচি দিম এইটো মানে হিষ্টগ্ৰাম নহয় ইয়াক আমি কওঁ দ্বৈত দ্বন্দ্বলেখ ইয়াক আমি কি কওঁ দ্বৈত দ্বন্দ্বলেখ এতিয়া চাবা হিষ্টগ্ৰাম মানে কি হয় হিষ্টগ্ৰামক তুমি অসমীয়াত হিষ্টগ্ৰামো ক'ব পাৰা বা স্তম্ভলেখো ক'ব পাৰা ঠিক আছে বুজি পাইছা নাই কোৱা স্তম্ভলেখ বা তাক হিষ্টগ্ৰামো ক'ব পাৰা অসমীয়াটো ক'লে অসুবিধা নাই চোৱা এ হিষ্টগ্ৰাম ইজ এ স্পেচিয়েল টাইপ অফ বাৰ গ্ৰাফ ফৰ গ্ৰুপড কণ্টিনিউৱাছ ডাটা মানে কি কৈছে এটা কণ্টিনিউৱাছ ডাটা থাকে কেনেকুৱা কণ্টিনিউৱাছ ডাটা থাকে মই তোমালোকক কৈ দিম যেনে ধৰি লোৱা মই আগতে এইটো কৈ লওঁ তাৰপিছত মই কৈ আছোঁ বাৰ আৰ টাচিং ইচ আদাৰ ইয়াত কি কৰিব আৰু দ্বন্দ্ববোৰ কি কৰিব জানা বাৰৰ দ্বন্দ্ববোৰ এটাৰ সৈতে আনটো কি কৰিব টাচ কৰিব আৰু চোৱা শ্ব' হাউ ডাটা ইজ ডিষ্ট্ৰিবিউটেড এক্ৰছ ইণ্টাৰভেলছ মানে কি হয় ষ্টুডেণ্টছ চোৱা ইণ্টাৰভেলছ মানে শ্ৰেণী অন্তৰাল ইণ্টাৰভেলছ মানে কি হয় শ্ৰেণী অন্তৰাল তো শ্ৰেণী অন্তৰালৰ মাজত কেনেকৈ ডাটাবোৰ ডিষ্ট্ৰিবিউট হৈ আছে সেইটো আমাক দেখুৱায় এক্সাম্পল ডিষ্ট্ৰিবিউশ্যন অফ মাৰ্কছ ইন এ টেষ্ট এটা এইটো চোৱা এক্সাম্পলটো ইয়াত কি কৈছে যে এটা পৰীক্ষাত পোৱা নাম্বাৰ কিমানজন ষ্টুডেণ্টে কিমান নাম্বাৰ পাইছে সেইটো বুজাবলৈ ইয়াত আমি কি ব্যৱহাৰ কৰিব পাৰোঁ হিষ্টগ্ৰাম ব্যৱহাৰ কৰিব পাৰোঁ আই থিংক হিষ্টগ্ৰাম আমি ব্যৱহাৰ আই থিংক ইউ আণ্ডাৰষ্টেণ্ড নহয় অ'কে তো মই কওঁ ইয়াত স্তম্ভ তোমালোকে কেনেকৈ গম পাবা জানা চোৱা দ্বন্দ্ব মানে কি হয় এটা এনেকুৱা থাকিব মই কৈ দিওঁ তোমালোকক ডিফাৰেণ্টটো এইটো এনেকৈ থাকিব হয়তো এটা ডাঙৰ থাকিব হয়তো এটা সৰু থাকিব ইহঁতৰ মাজত গেপটো সমান থাকিব আৰু ইহঁত প্ৰতিটো সমান শকত থাকিব কিন্তু দ্বন্দ্বলেখটো কি হয় জানা তোমালোকে মুভিত দেখিছা বা কোনো ছবিত দেখিছা বিল্ডিংবোৰ এনেকুৱা থাকেনে নাই কেতিয়াবা এনেকুৱা কেতিয়াবা আকৌ এনেকুৱা কেতিয়াবা আৰু ইয়াতকৈ ডাঙৰ থাকে কেতিয়া এইটো এনেকুৱা নহয় এনেকুৱা ডাঙৰ থাকে কেতিয়াবা আৰু সৰু থাকে কেতিয়াবা আৰু অকণ ডাঙৰ থাকে এনেকুৱা এইবোৰ হ'ল আমাৰ দ্বন্দ্বলেখ এইবোৰ হ'ল আমাৰ স্তম্ভলেখ এইবোৰ কি হয় স্তম্ভলেখ এতিয়া চোৱা ষ্টুডেণ্টছ আই হোপ তোমালোকে এতিয়া হিষ্টগ্ৰামটোৰ বিষয়ে অকণমান ধাৰণা পাইছা হয়নে তো এতিয়া আমি চাম হিষ্টগ্ৰাম কেইটামান হিষ্টগ্ৰাম ইয়াত আছে মই তোমালোকক দেখুৱাওঁ ষ্টুডেণ্টছ এবাৰ চোৱা মই যে কৈছিলোঁ ডাবল বাৰ গ্ৰাফ এইটো হ'ল ডাবল বাৰ গ্ৰাফ ষ্টুডেণ্টছ এইটো চোৱা হিষ্টগ্ৰাম বা স্তম্ভলেখ এইটো হিষ্টগ্ৰাম অ'কে হিষ্টগ্ৰামটো কি হয় জানা সদায় কণ্টিনিউৱাছ হয় কণ্টিনিউৱাছ মানে কি যেনে ধৰি লোৱা ইয়াত আমাক এটা উদাহৰণ দিলে যেনে ইয়াত এটা উদাহৰণ দিলে আমাক এনেকুৱা যে এটা ধৰি লোৱা ইয়াত কি দিছে ক্লাছ ইণ্টাৰভেল অ'কে যে এটা পৰীক্ষাত ধৰি লোৱা আমাক 78 কৈছে যে মাৰ্কছ অবটেইনড বাই 78 ষ্টুডেণ্ট in mathematics Olympiad examination of a center is shown in the adjoining table okay ইয়াত কৈছে যে ধৰা 0 পৰা 10 পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান 2 10 পৰা 20 পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান 14 ঠিক একেদৰে 20 পৰা 30 পোৱা ষ্টুডেণ্টৰ সংখ্যা হ'ল আমাৰ 18 তো সেইকাৰণে চোৱাচোন ইয়াত এটা বস্তু আমি লক্ষ্য কৰিলে চাম যে এটাৰ লগত আনটো জইন হৈ আছে এইটোৰ লগত আকৌ এইটো ইয়াৰ লগত ই জইন হৈ আছে ইয়াৰ লগত ই জইন হৈ আছে সেইকাৰণে আমি ইয়াত গেপ ৰাখিব নোৱাৰোঁ বুজি পাইছানে নাই সেইকাৰণে আমি ইয়াত গেপ ৰাখিব নোৱাৰোঁ আৰু এনেকুৱা বস্তুবোৰক আমি কি কওঁ জানা ইণ্টাৰভেল ক্লাছ ইণ্টাৰভেল ইয়াত লিখাই আছে হ'বলা এইটো চোৱা ক্লাছ ইণ্টাৰভেল
ইয়াক আমি কওঁ ক্লাছ ইণ্টাৰভেল অ'কে উই নিড টু আণ্ডাৰষ্টেণ্ড দিছ ক্লাছ ইণ্টাৰভেল আই হোপ তুমি এইটো অকণমান বুজি পাইছা হয়নে যদি বুজি পাইছা তেন্তে আমি নেক্সট টপিকটো লৈ চাওঁ মই অকণহে কৈ আছোঁ এই টপিকটো আমি আৰু লাইভ ক্লাছত এইবোৰ বহুত ডিছকাছ কৰিছোঁ আৰু আমি তোমালোকে যদি লাইভ ক্লাছটো আমাৰ জইন কৰিব বিচাৰা তেন্তে মোক এইটো নাম্বাৰত কল কৰিবা একেবাৰে এক মাহৰ টিউশ্যন তোমালোকে এক মাহৰ যিমান টিউশ্যন ফি দিয়া তাত আমাৰ ইয়াত এবাৰ দি সেইটো ফি তোমালোকে গোটেই বছৰ আমাৰ ইয়াত পঢ়িব পাৰিবা আমি নোটছ প্ৰভাইড কৰোঁ এভৰিথিং আমি প্ৰভাইড কৰোঁ অ'কে চ' নাও উই উইল ফ'কাছ অন দি পাই চাৰ্ট দিছ ইজ চ' ইজি অ'কে পাই চাৰ্ট বা ইয়াক আমি কি কওঁ বৃত্ত চিত্ৰ বুলিও কওঁ ইয়াক আমি কি বুলি কওঁ বৃত্ত চিত্ৰ চোৱা পাই চাৰ্ট বা চোৱা পাই চাৰ্ট তুমি পাই চাৰ্টো ক'ব পাৰিবা পাই চিত্ৰ বা সাৰ্কেল গ্ৰাফ বা বৃত্তলেখ এনেকৈও ক'ব পাৰিবা চোৱা একো অসুবিধা নাই এ পাই চাৰ্ট ইজ এ চাৰ্কেল ডিভাইডেড ইনটু সেক্টৰ এ পাই চাৰ্ট ইজ এ চাৰ্কেল ডিভাইডেড ইনটু সেক্টৰ মানে কি বৃত্ত খণ্ড এটা বৃত্ত চিত্ৰ হ'ল এটা বৃত্ত খণ্ডত বিভক্ত হোৱা এটা বস্তু মই এইটো তোমাক কেনেকৈ গম কোৱাচোন সেক্টৰ মানে কি হয় এইটো বস্তু এটা বৃত্তৰ যেনে তোমালোকে ধৰা পিজ্জাৰ এটা স্লাইচ হয়নে নহয় এইটো তো এনেকুৱা বুজাইছে যে এটা পাই চিত্ৰ হ'ল চাৰ্কেল বৃত্তৰ ডিভাইড ইনটু সেক্টৰ তাক আমি অংশত ভগাই দিলোঁ বৃত্তাংশ চোৱা তাৰপিছত আমি চাওঁ ইচ সেক্টৰ ৰিপ্ৰেজেণ্ট এ পাৰ্ট অৰ পাৰ্চেণ্টেজ অফ দ্য হোল দ্য টোটেল এংগল কিমান থাকে এটা বৃত্তত 360 ডিগ্ৰী অ'কে ইউজফুল ফৰ শ্ব'য়িং পাৰ্চেণ্টেজ ৱাইজ ডাটা এইটো আমি ক'ত সহজ হয় এই পাই চিত্ৰবোৰ কেতিয়া আমি দিবলৈ সহজ হয় যেতিয়া নেকি আমি পাৰ্চেণ্টেজ ৱাইজ ডাটাবোৰ আমি দেখুৱাব বিচাৰোঁ তো মই তোমালোকক এবাৰ পাই চিত্ৰও দেখুৱাই দিওঁ চ' ইয়াত আমি পাই চিত্ৰ বা চাৰ্কেল গ্ৰাফৰ বিষয়ে আমি শিকিম যেনে ধৰি লোৱা ইয়াত আমাক কৈছে এটা কুৱেশ্যন ছাপ'জ এইটো হ'ল মই তোমালোকক দেখুৱাই দিওঁ এইটো হ'ল আমাৰ কি পাই চিত্ৰ কিন্তু ইয়াত ধৰি লোৱা আমাক কৈছে যে এজন মানুহ যাৰ নাম হ'ল এনিমেশে কি কৰে যে 24 ঘণ্টাত 8 ঘণ্টা শুৱে 5 ঘণ্টা কি কৰে ষ্টাডি কৰে ডিউৰেশ্যন ইন স্কুল 6 আৱাৰ্ছ এণ্ড টাইম ফৰ প্লেয়িং আমাক কৈছে যে খেলিবলৈ কিমান 2 ঘণ্টা এণ্ড আদাৰ এক্টিভিটিছৰ কাৰণে 3 ঘণ্টা সময় পায় মুঠতে 24 ঘণ্টা তাৰে ভিতৰত এনেকৈ আমি টাইমবোৰ ব্ৰেক কৰিছোঁ ঠিক আছে এতিয়া চাওঁ আমি ইয়াক তুমি যদি ৰিপ্ৰেজেণ্ট কৰিব বিচাৰা এটা পাই চিত্ৰৰ মূল কেইটামান বস্তু আছে এটা হ'ল কি আমাৰ ৰেচিঅ' আৰু এটা হ'ল চেণ্ট্ৰেল এংগল এটা পাই চিত্ৰক যেহেতু আমি কি কৰোঁ পাই চিত্ৰ মানে হ'ল এটা বৃত্ত এই বৃত্তটোক তুমি কি কৰিবা কেইটামান খণ্ডত বিভক্ত কৰিবা যেনে ধৰি লোৱা ইফালে এটা তুমি খণ্ড বনাই দিলা এনেকৈ এটা খণ্ড বনাই দিলা এইটো আৰু এটা খণ্ড এনেকৈ বনাই দিলা আৰু এটা খণ্ড তুমি এনেকৈ বনাই দিলা তো এইটো হ'ল কি আমাৰ পাই চিত্ৰ বুজি পাইছানে নাই এইটো হ'ল আমাৰ পাই চিত্ৰ কিন্তু মইতো এনেকৈ জাষ্ট ৰেণ্ডমলি বনাইছোঁ তো এনেকৈতো বনালে নহ'ব হয়নে এনেকৈতো বনালে নহ'ব ফিৰি চোৱা তোমালোকে যেনে এইটো ইয়াত অংশ এটা বনাই দিছা ইয়াত এইটো এটা অংশ বনাইছা আৰু ইয়াতো এটা অংশ দিছা ইয়াত এনেকৈ এটা অংশ দিছা তো এই ধৰণে আমি বনাব লাগিব ষ্টুডেণ্টছ অ'কে তো ইয়াত চোৱা প্ৰথমে আমি এটা পাই চিত্ৰ বনাবলৈ কেইটামান বস্তুত সদায় আমি ধ্যান দিব লাগিব এটা হ'ল কি প্ৰথমটো হ'ল খুবেই ইম্পৰ্টেণ্ট ৰেচিঅ' বা অনুপাত হয়নে আৰু এটা ছেকশ্যন হ'ল আমাৰ আৰু এটা বস্তু হ'ল কি চেণ্ট্ৰেল এংগল মানে কি কেন্দ্ৰীয় কোণ এতিয়া ক'ব যে ছাৰ কেন্দ্ৰীয় কোণ কি ৰেচিঅ' কি যেনে চোৱা মই এতিয়া বুজাই দিওঁ চোৱা তোমালোকক বহুতেই ধুনীয়া আমি জাষ্ট চাবহে লাগে চোৱা এতিয়া ইয়াৰ যদি আমি ৰেচিঅ' ওলাওঁ যেনে শ্লিপিঙৰ কাৰণে কিমান ৰেচিঅ' হ'ব শ্লিপৰ কাৰণে ইয়াৰ ৰেচিঅ'টো কি হ'ব চোৱা শ্লিপ মুঠতে কিমান যি কামেই কৰক মুঠতে কিমান আছে ইয়াত 24 তো 24 তাৰে ভিতৰত কিমান আৱাৰ সি শুৱে এইটো হৈ গ'ল 8 এইটো হৈ গ'ল আমাৰ ৰেচিঅ' এইটো কি হ'ল ৰেচিঅ' দিছ ওৱান ইজ ৰেচিঅ' অ'কে নাও উই নিড টু ফাইণ্ড আউট দ্য চেণ্ট্ৰেল এংগল এতিয়া আমি চেণ্ট্ৰেল এংগলটো ওলাবলৈ আমি চোৱা যিকোনো এটা বস্তুৰ সৈতে তাৰ এংগল ওলাব বিচাৰিলে 24 আৱাৰ্ছৰ ভিতৰত 360ৰ ভিতৰত তেন্তে তুমি
সেই অনুপাতটোক তুমি 360 লগত কি কৰি দিবা পূৰণ কৰি দিবা সিম্পল হৈ গ'ল এতিয়া তুমি চোৱাচোন ইয়াত আমি জানো যে 8 24ত যাব 3 বাৰ আৰু 3 ইয়াত যাব কিবাৰ 120 বাৰ হৈ গ'ল চোৱা অৰ্থাৎ ই অনিমেষে কি কৰে 360 এংগলৰ ভিতৰত 360 ডিগ্ৰীৰ ভিতৰত 120 ডিগ্ৰী কি কৰে খুৱে এটা ক'ব স্যাৰ এনেকৈ কেনেকৈ খুৱে ঠিক এটো আমি জাস্ট ৰিপ্ৰেজেন্ট কৰিবলৈহে আমি বনাই আছো না নহয় এতিয়া ক'ব যে স্যাৰ ষ্টাডি কিমান কৰে ইয়াৰো আমি ৰেশিও ওলাম তাৰ পিছত তাৰ সেন্ট্ৰেল এংগল ওলাম ৰেশিওটো আমি কেনেকৈ ওলাম মই কৈছিলো ৰেশিওটো ওলাবলৈ হলে তুমি মুঠ কিমান আছিল 24 আৱাৰ তাৰ ভিতৰত ষ্টাডি কিমান কৰে 5 তাৰ লগত তুমি পূৰণ কৰি এতিয়া হৈ গ'ল সো এটা হ'ল ৰেশিও this one is ratio okay this one is ratio but if you just multiply 360 with that then you will get what central angle so now if we multiply this so ইয়াত আমাৰ কি হৈ যাব চোৱাচোন 12 ইয়াত যাব দুবাৰ 12 ইয়াত যাব কেইবাৰ 12 ইয়াত যাব তিনিবাৰ ওকে মানে 30 বাৰ যাব ওকে তো ইয়াত আকৌ গলি কেইবাৰ 15 বাৰ 15 পূৰণ 5 কিমান সব 15 পূৰণ 5 হৈ যাব আমাৰ কিমান 75 ডিগ্ৰী তো সোয়া 120 ডিগ্ৰী স্লিপিংৰ কাৰণে আৰু ইয়াত 75 ডিগ্ৰীটো কিমান হৈ গ'ল আমাৰ studies okay simple এতিয়া আমি উলাম ডিউৰেশন স্কুল তাৰ পিছত এনেকৈ সেম ওয়েত আমি এনেকৈ উলাই দিম সো যত ইয়াত উলাইছে সো ডিউৰেশন স্কুল কিমান 6 আৱাৰ্স থাকে তেন্তে তাক তুমি 6 ৰে হৰণ দি দিয়া কিমান হৈ গ'ল 90 okay I hope বুজি পাইছা যে টাইম ফৰ প্লেইং তাৰো প্ৰথমে আমি উলালো ৰেশিও এটো ৰেশিও লগত তুমি একেলগে পূৰণ কৰি দিলে কিমান 360 তুমি পাই গলা 30 ডিগ্ৰী সিম্পল ঠিক একেদৰে আদাৰ এক্টিভিটিৰ কাৰণে কিমান 3 আৱাৰ ৰাখে তেন্তে 3/24 তাৰ লগত তুমি পূৰণ কৰি দিলা 360 and you get what 45 ডিগ্ৰী তো এতিয়া জাস্ট এইকেইটা আমি ইয়াত বহাই দিলো কাৰ কিমান ডিগ্ৰী হয় এইকেইটা বহাই দিলো and that's the answer যদি এইখিনি বুজি পাইছা then you got the you understand okay everything but if you didn't understand this then don't worry join our class and ask me anything about this topic okay please eto mor number mok message kori dia tat tomaleke free notes and mor website to visit koriba je kono solution not only mathematics you will get Assamese English social science and Hindi anything computer science okay তোমালোকে ইংলিশ মিডিয়ামও পাবা সোশ্যাল সায়েন্সৰ ইংলিশ মিডিয়ামও আছে সায়েন্সৰ ইংলিশ মিডিয়ামও আছে ম্যাথছৰ তো আছে anything you will get okay so now the last topic is probability I think yes let me okay so we understand this isn't it probability আমি চাও এতিয়া probability মানে কি সম্ভাৱিতা probability মানে কি হয় স্টুডেন্টস সম্ভাৱিতা এতিয়া কব যে সম্ভাৱিতা কি স্যার তো আমি ইয়াত সম্ভাৱিতাৰ বিষয়ে শিকিম সম্ভাৱিতা এতিয়া সম্ভাৱিতা কি হয় স্টুডেন্টস সম্ভাৱিতা মানে এতিয়া আমি বুজাই দিছো বহুত ধুনিয়া এবাৰ চোৱা ইয়াত কি কৈছে probability tells us how likely an event is to occur আমাক probability বা সম্ভাৱিতাই কি বুজায় যে কোনো এটা বস্তু কেতিয়া হ'ব পাৰে নহ'ব পাৰে তেনেকুৱা বস্তুৰ বিষয়ে বুজায় some events are equally likely like tossing a coin or rolling a dice probability is always between 0 and 1 remember this okay probability to সদায় কি হ'ব 0 and 1 ৰ ভিতৰত হ'ব it cannot be less than 0 and it cannot be greater than 0 okay we need to remember this this is very important okay let me tell you so আজি যদি কও যে মই তোমাক যে আজি বৰষুণ হ'ব পাৰে নে তোমালোকে ক'ব পাৰে কিছুমানে ক'বা হ'ব কিছুমানে ক'বা কি নহ'ব তো তাৰ probability কি ইয়াৰো probability 1 ইয়াৰো probability কি মানে সিম্পল সোৱাচোন মানে ইয়াৰো ইউ হ'ব পাৰে এটো হ'ব পাৰে বা এটো হ'ব পাৰে কিন্তু দুটাৰ ভিতৰত কেইটা হ'ব মাত্ৰ এটা হ'ব দুটাৰ ভিতৰত কেইটা হ'ব মাত্ৰ দুটাৰ ভিতৰত মাত্ৰ এটা হ'ব তো সোৱা মুঠ probability টো হল আমাৰ কিমান 2 তাৰে ভিতৰত হ'ব কিমান 1 তেন্তে আজি বৰষুণ হোৱাৰ সম্ভাৱনা হ'ব 1/2 আৰু নোহোৱাৰ সম্ভাৱনা কি হ'ব 1/2 ঠিক আছে তো সোৱা জানে probabilityৰ ফৰ্মুলাটো হল আমাৰ মই যে এতিয়া কৈছিলো সোৱা probabilityৰ ফৰ্মুলাটো হল আমাৰ এনেকুৱা probability of an event equal আমি কি লিখিব পাৰিম
নাম্বাৰ অফ ফেভৰেবল আউটকামছ, এইটো তল আমি ওপৰত দি দিম, নাম্বাৰ অফ এই বস্তুটো ওপৰত দি দিবা, নাম্বাৰ অফ ফেভৰেবল আউটকাম, নাম্বাৰ অফ ফেভৰেবল, মই জাষ্ট এফ দি দিওঁ আউটকাম, এণ্ড তলত দি দিম কি আমি টোটেল নাম্বাৰ অফ ফেভৰেবল আউটকাম। অ'কে, তো এইটো হ'ল আমাৰ এক্সাম্পল। যেনে চোৱা, মই যে অথনি কৈছিলোঁ আজি বৰষুণ খোৱাৰ সম্ভাৱনা কি হ'ব, আজি মুঠতে টোটেল সম্ভাৱনা কিমান আছে, দুটা, হ'বও পাৰে নহ'বও পাৰে, কিন্তু তাৰে ভিতৰত হ'ব কেইটা, এটা মাত্ৰ, হয়তো হ'ব নহ'লে নহ'ব। যে তুমি ক'ব যে ছাৰ এইটো মাটি ইমানত আহি ৰৈ গ'ল বৰষুণ, এনেকৈতো হ'ব নোৱাৰে, হয়নে নহয়? তো সেইকাৰণে হ'ব এটাই, চিম্পল। আৰু এটা মনত ৰাখিবা, চবচে ইম্পৰ্টেণ্ট 0 আৰু 1ৰ ভিতৰতহে হ'ব সম্ভাৱিত সদায়। কিহৰ ভিতৰত? 0 আৰু 1ৰ ভিতৰত। কোনোবাই যদি কয় যে আজি বৰষুণ খোৱাৰ সম্ভাৱনা -1, খতম, এইটো নহয়, এইটো হোৱাই নাই, হয়নে নহয়? চিম্পল। আই হোপ তুমি বুজি পাইছা এই আটাইবোৰ বস্তু। যদি ইয়াত কিবা অসুবিধা হয় তেন্তে মোক প্লিজ জনাবা, আৰু এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাই চেনেল অস্পিন একাডেমি। এই অস্পিন একাডেমি মানে হ'ল ষ্টুডেণ্টৰ সহায়। অ'কে, তোমালোকে প্লিজ এইটো ছাবস্ক্ৰাইব কৰি দিয়া। ছাবস্ক্ৰাইব কৰিলেহে আমাৰ মনোবল বাঢ়ে ভিডিঅ' বনাবলৈ, হয়নে? নহ'লে বহুত এলাহ লাগি যায়, বহুত কষ্ট হয় ভিডিঅ' বনোৱাত, কিন্তু একো লাভ নহয়, বুজি পাইছানে নাই? তোমালোকৰ কমেণ্ট আৰু এইবোৰ ভাল লগা কমেণ্টবোৰ দেখি আমাৰ মনটো উৎফুল্লিত হৈ যায়। মই একেবাৰে চিম্পল টিচাৰ হয়, আৰু চিম্পলিকৈ মই বুজাবলৈ চেষ্টা কৰোঁ। তোমালোকে যদি ভাল লাগে প্লিজ এটা লাইক শ্বেয়াৰ কৰি দিবা, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।